যে অসমৰ সাম্প্ৰতিক পৰিস্থিতিত যি ধৰণে যি পৰিৱেশ সৃষ্টি হৈছে, এই পৰিৱেশৰ পৰা মুক্তি হ'বৰ কাৰণে আমি যুঁজাৰু মন ল'ব লাগিব, আমি সংকল্প ল'ব লাগিব। প্ৰতিটো বাধা, প্ৰতিটো অন্যায়, প্ৰতিটো অত্যাচাৰৰ ভেহু ফালি আমি আমাৰ ন্যায্য অধিকাৰ প্ৰতিষ্ঠিত কৰিব লাগিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উচ্ছেদৰ নামত যি ধৰণে নাটক ৰচনা কৰিলে, সমগ্ৰ ভাৰতবৰ্ষত যি ধৰণে অসমৰ সংখ্যালঘুসকল তুচ্ছ তাচ্ছিল্য সৰ্বমানিত কৰি আছে, যি ধৰণে মানুহক বেঘৰ কৰিছে, যি ধৰণে স্কুলৰ পৰা ল'ৰা ছোৱালীক বঞ্চিত কৰিছে, তাৰ জবাব কেৱল কৈ থাকিলেই নহ'ব। ৰাজপথৰ সংগ্ৰাম, বৈদিক সংগ্ৰাম আৰু আইনগত সংগ্ৰামৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাক বুজাই দিব লাগিব যে আপুনি অত্যাচাৰ কৰিলেও, আপুনি বন্ধুচাৰ চলালেও আমি আমাৰ প্ৰাপ্য অধিকাৰৰ কাৰণে আমি সংগ্ৰাম কৰি হ'লেও আমাৰ অধিকাৰ আমি কাঢ়ি অনাৰ ব্যৱস্থা কৰিব লাগিব। আমি হিমন্ত বিশ্ব শৰ্মাৰ অধিকাৰ ল'ব বিচৰা নাই, আমি তেওঁৰ সম্পত্তি দিব বিচৰা নাই, কিন্তু সংখ্যালঘু ৰাইজৰ গাত বাৰে বাৰে হাত দিব আৰু সংখ্যালঘু ৰাইজ নীৰৱে সহ্য কৰিব, এইটো হ'ব নোৱাৰে। নীৰৱে সহ্য কৰাৰ দিন পাৰ হৈ গ'ল আৰু নীৰৱে সহ্য নকৰি আমি গণতান্ত্ৰিকভাৱে এই অত্যাচাৰৰ বিৰুদ্ধে আমি উত্তৰ দিব লাগিব আৰু এই উত্তৰ সদস্য সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ জৰিয়তে দিব লাগিব। ৰাজনৈতিক পাৰাগাৰত ভৰ্তি হ'লে নহ'ব। আমি ৰাজনীতি বহুত কৰিলো, কংগ্ৰেছ কৰিলো, এনডিপি কৰিলো, ইউডিএফ কৰিলো, চিপিএম চব কৰিলো, কিন্তু কোনেও সংখ্যালঘু ৰাইজৰ এই বেয়া দিনত সন্মুখৰ পৰা সংখ্যালঘু ৰাইজৰ নেতৃত্ব দিয়াৰ বহুত সাহস নাই। কিন্তু এটা কথা স্পষ্ট, হিমন্তৰ চকুত যদি কথা ক'ব পাৰিছে, সেয়া সমগ্ৰ সংখ্যালঘু ছাত্ৰ ইউনিয়নে কৰি আছে। আৰু আহিব লগা দিনবিলাকত হিমন্ত বিশ্ব শৰ্মাৰ চকুত হৈ তেওঁক প্ৰতিটো অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হ'ব। তাত যদি আঞ্চলিক প্ৰতিদ্বন্দ্বী কৰ্মকৰ্তাক পুলিচৰ মৃত্যুবৰণ কৰিবলগীয়া হয়, তথাপিও আমি সাজু আছো। এই অত্যাচাৰৰ অন্যায় সহ্য কৰা নহ'ব। নাটক বহুত কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আপুনি নিজৰ জাতি সুৰক্ষিত কৰিবৰ কাৰণে, হিন্দু মানুহক ভাল লগাবৰ কাৰণে অসমখন হিন্দু মুছলমান কৰি অসমখন শেষ কৰি পেলাইছে। আজি অসমখনৰ যিটো পৰিৱেশ, আজি আমি অসমৰ যিসকল ৰাইজ আছো, চাহে আপুনি সতীয়াৰ কওক আৰু ধুবুৰী কওক, আজি হয়তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই চক্ৰান্ত বুজা নাই বা জাল বুজা নাই। যি জাল পাতিছে 10 বছৰ পিছত অসমৰ প্ৰত্যেকজন মানুহে ক'ব লাগিব যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা প্ৰতাৰক, অসমীয়া জাতিক সন্মান কৰি অসমক ধ্বংস কৰি নিজৰ জাতি সুৰক্ষিত কৰি গুচি গ'ল। এইটো 10 বছৰ পিছত হ'লেও অসমৰ ৰাইজে বুজি পাব। তেওঁৰ এটাই লক্ষ্য অসমৰ ধ্বংস কৰা, অসমৰ জাতি গঠন প্ৰক্ৰিয়া ধ্বংস কৰা, অসমৰ সকলো জাতি জনগোষ্ঠীৰ মাজত ভাগ কৰি অসমখন শেষ কৰি পেলাই তেওঁৰ জাতি সুৰক্ষিত কৰা, এইটোৱে হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মূল লক্ষ্য।